রাস্তাটা আমি বনাই আছো ৩টা-৪টা মানুষ তার ঘর মালিকে মানছে কয় রাইজে আমি অসুবিধা করি আমি রাস্তাটা ঘরটা নবানাও কিন্তু বেলেগ মানুহে তাক কইছে তুই কাম করি থাক কি করে মই চাম তাই ৪-৫টা মানুষ লগ লাগি আছে ইয়াতে কোনে মানে মকগুল আছে আহমদে আছে রহিমে আছে রহিমে বলে কইছে কোর পুলিশ আইছে পুলিশ আইছিল সারে বন্ধ করে ঠিক আছে কাম ওসি সারে আইছিল এতে আপনাদের একটু কি বিচার আসলে আমি ন্যায় চাই আমার লোকের রাইজের রাস্তা লাগে গাড়ি ঘুরে সোমাব পারা নাই খেতি বাতি করে হাজার হাজার মানুষ চলে এই রাস্তাটো স্কুলে ছাত্র আছে কলেজীয়া ছাত্র আছে এলপি স্কুল আছে সন্মুখত এমই আছে হাই স্কুল আছে রাস্তাটো আপনার পূর্বপৰাই আছিল পূর্বপৰাই আছে পুরোনো রাস্তা বহুত পুরোনো রাস্তাবিলাক বাধা দি আছে তেওঁলোকৰ সম্পত্তি আছে নেকি মাটি সম্পত্তি নাই বাজাৰত তেওঁলোকৰ সম্পত্তি নাই বেলেগৰ সম্পত্তিতে বসবাস কৰি আছে হেলো আৰু তেওঁলোকে বাধা দিছে হ্যাঁ সেইলৈকে আৰু কৈ আছে আমাৰ কাগজ আছে কাগজ আমাৰ লগতে আছে আমাৰ পূৰ্বপুৰুষৰ সম্পত্তি জনাইছিল কি আপোনালোক জনাইছোঁ কি কৈছে ছাৰে আহিছিল কামটো বন্ধ কৰি দিছে তথাপিও সিহঁতে বাধা তাক কাম কৰিব দিছে প্ৰশাসনকো মানা নাই প্ৰশাসন মানা নাই এইটো মানে বহুত পুৰণা বজাৰটো মানে আমি সকলোৱে মিলিজুলি কৰি আছোঁ যেতিয়া মানে এই পকী ব্ৰিজৰ এপ্ৰ'চটো শেষ হ'ল আমাৰ যিটো নদীৰ পাৰৰ যিটো ৰাস্তা এই ৰাস্তাটো বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ লগে লগে আল্টিমেটলি মানে যাতায়াতৰ সুবিধা হোৱাৰ লগে ছাত্ৰ ছাত্ৰী বা মানুহৰ যাতায়াতৰ অসুবিধা হ'ল গতিকে মানে এই এপ্ৰ'চৰ ক্লিয়াৰ হোৱাৰ পিছৰ পৰাই আমি বিৰাট এটা যাতনাত ভুগি আছোঁ আৰু ৰাস্তা যেতিয়া মানে বন্ধ হোৱাৰ লগে লগে আমাৰ এই বজাৰখন অচল হ'ল আমাৰ প্ৰশাসনে এইখিনি অসুবিধা কি যে এই সাইডত যদি দাখিল ৰাস্তাটো ক্লিয়াৰ হ'লে আমাৰ যাতায়াতৰ সুবিধা আৰু বজাৰখন ভাল হয় আমি মোৰ দৃষ্টিত মানে বেলেগ অসুবিধা নহয় যিখিনি অসুবিধা হৈছিল আৰফান আলী পৰশ মুজাফৰ দোকানী আজমল হক তেওঁলোকে ঘৰ ভাঙি দিছে ৰাইজৰ সুবিধাৰ কাৰণে ৰাস্তা লাগে এতিয়া অসুবিধা মানে এইখিনি বৰ্তমান মোৰ দৃষ্টিত তাৰমানে কৈছোঁ এই যে সাজন আলী আৰু মুকুল ভাই এইজনে বেলেগ সময় একো নাজানো এই দুজনৰ মানে বাৰান্দাটো অলপমান এৰি দিলে আমাৰ ৰাস্তাটো তাৰ পৰা একদম এডুলৈ আহি যায় এইখিনি সুবিধা হ'লে আমি যথেষ্ট সন্তুষ্ট এইখিনি কথা এইটো আপোনালোকে তেওঁলোকক জনাইছিল নেকি জনাইছোঁ মই নিজে যিটো সাজনৰ যিটো ডাঙৰ ভাই সাজনক কৈছোঁ 2 দিন কৈছোঁ মানা নাই মেম্বাৰে আমাৰ যিটো গাঁওবুঢ়াই কৈছে মানা নাই তাতে মানে হানিফে কৈছে সাজনৰ ডাঙৰ ভাই এক্স আৰ্মি এক্স মেম্বাৰ হানিফ মই কাম কৰিবলৈ আহিছোঁ আমি কাম কৰিমেই তাৰমানে তেওঁলোকৰ দলে বলে আহিছে কাম কৰিছে আৰু ইয়াৰ পৰা কি মই নাজানো ইয়াৰ পৰাই কিন্তু হয়তো স্বাৰ্থীভাৱে প্ৰশাসনক জনাইছে তেওঁলোকে আহিছিল ইনভেষ্টমেণ্ট কৰিছে এতিয়া মানে মোৰ এটি দাবী যে এই চাইডে ৰাস্তাটো ক্লিয়াৰ দিলে আমাৰ আচলতে আপোনালোকে যিখিনি মাটি এৰি দিবলৈ কৈছে মাটিখিনি আচলতে কাৰ এইটো চৰকাৰ এইটো ৰাস্তাৰ মাটি আচলতে ৰাস্তাৰ মাটি আৰু আপুনি চাব হাইস্কুল নাই এইটো মানে কি আমি যে বজাৰ কৰি আছোঁ আমাৰ কাৰো নিজা সম্পত্তি নহয় এইটো মানে আগৰ পৰাই হয়তো কি 12 ফুট হয় 20 হাত হয় 10 হাত এনেকৈ আমি ভগাই লৈ বজাৰ কৰি আছোঁ কিন্তু এই ৰাস্তাটো ব্লক হোৱাৰ লগে লগে আমাৰ বজাৰটো একদম বন্ধ হৈ গৈছে তাৰমানে বন্ধ হৈ গৈছে যাতায়াতৰ অসুবিধা হৈছে এইখিনি সমস্যা মানে ৰাস্তাটো তাৰ পৰা চিৰস্থায়ী হিচাপে ৰাস্তাটো তাৰ পৰা এপ্ৰ'চ কৰি আনি ইয়াত মানে ভাল কৰি দিলে আমি সন্তুষ্ট যাতায়াতৰ সুবিধাটো হয় এইটোৱে বেলেগ আপোনালোকৰ ইয়াতে পুৰুষসকলে বহুত কেইজনে একেলগ হৈছে কি সমস্যা চাওক আমাৰ সমস্যাটো এতিয়া দীৰ্ঘদিনীয়া আমাৰ সমস্যা আমাৰ ইয়াতে ধৰক এই আমাৰ যিটো RCC ব্ৰিজ হৈছে পিঠাটি বজাৰ আৰু হেলচাৰ মাজত যিটো RCC ব্ৰিজ হৈছে ব্ৰিজটো হোৱাৰ পিছত আজি প্ৰায় 4-5 বছৰৰ পৰা আমাৰ এইটো মানে যিটো এপ্ৰ'চ ৰোড থাকিব লাগে সেইটো আমাৰ নৈ কাষৰীয়া অঞ্চলৰ যিসকল মানুহ আছে বা আমি খেতি বাতি কৰোঁ আমাৰ বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ আমাৰ তাৰমানে ৰাস্তাৰ প্ৰব্লেম হৈছে যে ৰাস্তাটো আমি যেনেকৈ বনাব বিচাৰিছোঁ মানে সকলোৰে সুবিধা হোৱাকৈ মানে ৰাস্তাটো আমি সেনেকৈ বনাব পৰা নাই তাৰ কাৰণ এটাই মানে কিছুমান ব্যক্তিয়ে তাৰমানে ইয়াত বাধা আৰোপ কৰিছে আৰু সেই বাধা আৰোপ কৰা ব্যক্তিসকলৰ নাম মই নকওঁ কিছুমান ব্যক্তি আছে আৰু সেই ব্যক্তিসকলৰ নামত ইতিমধ্যে মানে আমি গম পোৱা মতে ইয়াত সিহঁতৰ কোনো মানে মাটি সম্পত্তি ইয়াত নাই ইয়াত যিখিনি মাটি সম্পত্তি আছে আপোনালোকে চাব পাৰে ইয়াত মোৰ নিজৰ পৈতৃক সম্পত্তি আছে মই দিম আপোনালোকক আমাৰ মানে উপৰিপুৰুষৰ যিবিলাক আছে তেওঁলোকৰ নামতে এই মাটি সম্পত্তিসমূহ আছে আৰু এই ৰাইজসমূহ চলাচল কৰাৰ বাবে আমি মাটিসমূহ আমি এৰি দিছিলোঁ আৰু ইয়াত মানে যিহেতু মানে এখন ব্ৰিজ আছে তাত মানে এখন চেণ্টাৰো আছে সেই চেণ্টাৰত মানুহে মানে দোকান পোহাৰ কৰি আছে জীৱিকা নিৰ্বাহ কৰি আছে তাত আমাৰ কোনো আপত্তি হোৱা নাই এতিয়া মানে এই অঞ্চলৰ আমাৰ এই পশ্চিম পিঠাদি একদম জালকাৰালৈকে যাওক কিমান মানে ছাত্ৰ ছাত্ৰী স্কুললৈ যায় মানে বহুত অসুবিধা হৈছে এইটো ৰাস্তাত এইখিনিয়ে কথা আৰু এই ৰাস্তাটো আমি তাৰমানে একদম সেইটো পাৰৰ পৰা মানে আমি ৰাস্তাটো মানে বনাই লৈ আহিব বিচাৰিছোঁ আপোনালোকৰ ৰাস্তাটো আছিল পূৰ্বৰ পৰাই ৰাস্তা আছিল পূৰ্বৰ পৰাই আছিল ৰাস্তাটো কাম কৰাৰ কাৰণে বাধা দি আছে ৰাস্তাটো মুকলি কৰি দিব লাগে আৰু এই ৰাস্তাটো একমাত্ৰ মুকলি কৰি দিয়াৰ স্বাৰ্থতে আমি ওলাই আহিছোঁ
এতিয়া বাধা দিছে মানে কোন কোন আছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221